আজি কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ অৰুণাচল আৰু অসমৰ সংযোগী যিটো পথ ঘাইপথ সেইটো ভূমিস্খলন হৈছে নেৰানেপেৰা বৰষুণৰ ফলত। আৰু হয়তো কেইদিনমানৰ পিছত সংযোগ বিচ্ছিন্ন হ'ব পাৰে আৰু আমাৰ অসম আৰু অৰুণাচলৰ যথেষ্ট খহিছে। নেৰানেপেৰা বৰষুণৰ ফলতে হৈছে। আজি এতিয়া বৰষুণটো প্ৰায় একেৰাহে এসপ্তাহ ধৰি যি বৰষুণ দি আছে, ইয়াৰ ফলত পাহাৰৰ পানীটো বাগৰি আহি ধৰি লওক গোটেই তলত শিল তেনেকুৱা পানী চলাচল হৈ থাকে। সেইটো কাৰণে আমাৰ আৰু জয়পুৰ আৰু দেওমালী যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ, সেইটো কাৰণে ভূমিস্খলন ঘটিছে।